স্বামীৰ ন্যায় বিচাৰি কিমান কান্দিব এইগৰাকী মহিলাই সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাৰ আহ্বান গৰিমাৰ জুবিন গাৰ্গ সোণাপুৰস্থিত সমাধি ক্ষেত্ৰত উপস্থিত হৈ এই আহ্বান ৰাজ্যলৈ গৰিমা শইকীয়া গাৰ্গৰ আনহাতে চিআইডি কাৰ্যালয়ত হাজিৰ গায়িকা শতাব্দী বৰা সোধা পোছাৰ বাবে তলব কৰা হৈছে শতাব্দী বৰাক জুবিন গাৰ্গৰ সৈতে গীত গাইছিল এগৰাকী শতাব্দী বৰাই বিগত সময়ছোৱাত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে শতাব্দীয়ে এফালে জুবিনক হেৰুৱাৰ শোক আনফালে স্বামীক ন্যায় প্ৰদানৰ যুঁজ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে কেতিয়াবা যদি সামাজিক মাধ্যমত আৱেগিক পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে আকৌ কেতিয়াবা কান্দি কান্দি ৰাইজলৈ আহ্বান জনাইছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এই সামাজিক মাধ্যমত দিয়া আৱেগিক পোষ্টসমূহ দেখি এতিয়া বিভিন্নজনে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে আনহাতে আজি চিআইডি কাৰ্যালয়ত হাজিৰ হৈছে জুবিন গাৰ্গৰ সৈতে বহু সময়ত গীত পৰিৱেশন কৰা গায়িকা শতাব্দী বৰা এগৰাকী গায়িকা শতাব্দীয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে আজি এগৰাকী গায়িকা শতাব্দীক মহানগৰীৰ উলুবাৰী চিআইডি কাৰ্যালয়ত হাজিৰ হোৱা পৰিলক্ষিত হৈছে সোধা পোছাৰ বাবে তলব কৰা হৈছে জুবিনৰ সৈতে গান গোৱা শতাব্দী বৰাক 2014 চনৰ পৰাই জুবিন গাৰ্গৰ সহযোগী শিল্পী আছিল শতাব্দী বৰা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে দেখিবলৈ পোৱা গৈছিল এইগৰাকী কণ্ঠশিল্পী শতাব্দী বৰাই জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছে মুঠৰ ওপৰত সকলোৱে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই এতিয়া ন্যায়ৰ বাবে এনেদৰে ওলাই আহিছে চিআইডিৰ কাষত হাজিৰ হৈছে জুবিনৰ সৈতে গীত পৰিৱেশন কৰা গায়িকা শতাব্দী বৰা মুঠৰ ওপৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত বৰ্তমান সময়লৈকে 7জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে তীব্ৰ গতিত চলিছে জুবিনৰ মৃত্যুৰ ৰহস্যৰ ঘটনাৰ তদন্ত সেইকাৰণে প্ৰতিদিনে #জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়ে প্ৰাৰ্থনা কৰিছোঁ